এটি স্বৰচিত গল্প পাঠ কৰিবলৈ আগবাঢ়িছোঁ। গল্পটোৰ নাম দ্য ৰয়েল এনফিল্ড। দ্য ৰয়েল এনফিল্ড। নতুনকৈ লোৱা ভাড়াঘৰখনৰ পৰা কিছু নিলগত প্ৰায় দেখা পাওঁ যে এগৰাকী মহিলাই এখন ব্লেক কালাৰৰ ৰয়েল এনফিল্ড বাইক ধুই থাকে। তেওঁক কিন্তু কোনোদিন বাইকখন চলোৱা মই দেখা নাই। বৰ আতুলতুলকৈ তেওঁ বাইকখন ধুৱে আৰু ল'ৰা এজনৰ সহায়ত ঘৰৰ ভিতৰলৈ সুমুৱাই লৈ যায়। পদূলিমুখতে পানীৰ সুব্যৱস্থা থকাৰ হেতুকে তেওঁ বাইকখন প্ৰায় একে জেগাতে ধুৱে। কেইবাদিনো এই দৃশ্যটো দেখা পাই মোৰ মনত কৌতূহল উপজিল। মানুহগৰাকী যিহেতু মোৰ অচিনাকি, গতিকে ওচৰলৈ গৈ কথাখিনি সোধাৰ সাহসকণ নহ'ল। ওচৰৰে পাণ দোকানী এজন মোৰ চিনাকি। তেওঁ মই জনাত সেই ঠাইৰে স্থায়ী বাসিন্দা। গতিকে সুযোগ বুজি এদিন তেওঁক মই সুধি পেলালোঁ, এই যে মানুহগৰাকীয়ে বাইকখন নিজে ধুৱে আৰু নচলায়ো, তাৰ অন্তৰালত কিবা কথা আছে নেকি বাৰু? দোকানীজনে মোৰ দুচকুলৈ চালে আৰু গহীনাই ক'লে, কি ক'ব, বৰ দুখৰ কথা। আচলতে বাইকখন তেওঁৰ মানুহজনৰ। মই বোলো কি আচৰিত, মানুহজনে নিজৰ বাইকখন নিজেই ধুব পাৰে, মানুহজনে আকৌ কিয় ধুবলৈ দিয়ে? কথাটো আপুনি ভবাৰ দৰে নহয় মহাশয়, তেওঁ ক'লে। তেনেহ'লে কথাটো কি? মই সুধিলোঁ। আচলতে মানুহজন আজিৰ পৰা 3 বছৰমান আগতে হাৰ্ট এটেক হৈ ঢুকাল। বাইকখন তেওঁ বৰ মৰমৰ আছিল। নিজে লেতেৰা হৈ থাকিলেও বাইকখনক সদায় চাফ চিকুণ কৰি ৰাখিছিল। সেয়েহে তেওঁ ঢুকোৱাৰ পাছতো মানুহগৰাকীয়ে তেওঁৰ স্মৃতিতে বাইকখন ইমান সযতনে ৰাখিছে। কথাখিনি শুনি মোৰ চকুহাল আপোনা আপুনি সেমেকি উঠিল। আমি নজনাকৈ আমাৰ চাৰিওফালে কিমান যে কি ঘটি থাকে, সঁচাই অপূৰ্ব এই মানৱ জীৱন। কথাখিনি জনা হোৱাৰে পৰা মানুহগৰাকীৰ প্ৰতি মোৰ সন্মান দুগুণে বাঢ়িব ধৰিলে। অচিনাকি হৈও তেওঁ যেন মোৰ বহু দিনৰ চিনাকি। ঈশ্বৰলৈ প্ৰাৰ্থনা, সদায় অমৰ হৈ ৰওক তেওঁৰ নিজৰ মানুহজনৰ প্ৰতি থকা নিস্বাৰ্থ ভালপোৱা। আচলতে যাক মনৰ পৰা ভালপোৱা হয়, তেওঁ শাৰীৰিকভাৱে লগত নাথাকিলেও ভালপোৱাখিনি আগৰ দৰেই মনৰ মণিকোঠাত চিৰদিন সযতনে সজাই ৰাখিব পাৰি। সঁচাই পাৰি। ধন্যবাদ।